কেইদিনমানৰ পৰা মানুহজনী যেনেকৈ ভোকাই যাবলৈ ধৰিছ তোৰ গালিবোৰ চালা তেনেকৈ ভোকাই যাবলৈ ধৰিছে তই বুজ ন গৌৰী মই তহঁতৰ ওচৰত মৰম বিচাৰি মৰম সেইবোৰ হাঁহিবোৰ বিচাৰি কিন্তু সদায় তহঁতৰ ঘৰটোৰ হাঁহিবোৰে হেৰাইব তোৰাই নেহাহে টিকলিয়ে নেহাহে তই নেহাহ হাঁহিবোৰ ठीक से तो बता এই
দেখুইলে কাম তোর নাম তো বখাবী ষ্টীল কোম্পানীৰ মালিকৰ ঘৰত মই কাম কৰিছিলোঁ। তাৰ পৰা পলাই আহিছোঁ। কিয়? তই কিবা চুৰ কৰিছিলিস? নাই দাদা, মানুহ খবৰ ভাল নহয়। ল'ৰাটো বৰ গুণ্ডা। ঘৰতে পলাই আহিছোঁ। কিবা কৈছে তোক? মোক নহয়, মোৰ চকুৰ আগতে ছোৱালীজনী ডেৰ কৰি চোৱা কৰি দিছে। ক'ৰ ছোৱালী? ক'ৰ নাজানো। কিয় নাজানো? কোম্পানীত নতুনকৈ জইন কৰা ছোৱালী। মেডামৰ মুখত শুনিছোঁ তাইৰ নামটো হেনো গৌৰী। নহয় বাবা, তুমি ইমান সহজ বুলি ভাবিলে নহ'ব। গৌৰীক এখন ঘৰ
ভাগি চুৰমাৰ কৰি দিলে তই কৈছে চব মনে মনে থাক মনে মনে থাক মনে মনে থাক ইয়াৰ বাবে ছাৰ ইয়াৰ বাবে তোক কওঁ যে পেইচা বুলি কয় পেইচা কোনে কৈছে মই পেইচা কোনে কৈছে মোৰ সন্তান অবৈধ মোৰ সন্তানৰ এজন দেউতাক আছে আৰু আজি মই সেই দেউতাকৰ কাষলৈ আহিছোঁ গৌৰী তাৰমানে তই শংকৰ চন্দ্ৰজনাকৈ মই এই মানুহজনক ভাল পাওঁ তই নজনাকৈ মই এই মানুহজনক মোৰ দেহটো সঁপি দিছিলোঁ গৌৰী হাতযোৰ কৰিছিলোঁ মই মোৰ সংসাৰখন কৰিবলৈ আজি এইখন কৰাৰ প্ৰথম দুখোজ পেলাইছোঁ আউল নলগাবি শংকৰ যা কৰ গৌৰী সংসাৰ কৰ অসুবিধা অভিশাপ নিদো এই বলে শংকৰে কাকো অভিশাপ দিব নাজানে সকলোকে চলা আশীৰ্বাদ দিয়ে আশীৰ্বাদ ময়ো কৰিছোঁ আশীৰ্বাদ কিন্তু গৌৰী কাৰোবাৰ বুকুখন ভাগিবলৈ ভাগি আশ্ৰয় ল'ব নালাগিছিল চিৰাচিৰিকৈ কৈ দিলে হ'ল যে এটা মদাহী ভিক্ষাৰীৰ মৰমৰ কোনো মূল্যই নাই এয়া খেন্দুৰ চকুৰো মাথো বৈৰ অৱশেষ সাজি উৰুমা হৃদয় অৱশেষ সাজি উৰুমা হৃদয় স্মৃতি মাথো
বৈৰ স্মৃতি মাথো বৈৰ কানে কাঢ়ি নিলে সোণালী সুদি আছিলে দিন হিয়া ভৰা মৰম সোণালী সুদি আছিলে দিন হিয়া ভৰা মৰম শেষ হ'ল আজি ৰঙীন সপোন শেষ হ'ল আজি ৰঙীন সপোন স্মৃতি মাথো বৈৰ স্মৃতি মাথো বৈৰ কালে কাঢ়ি নিলে হৃদয় অচিনাকি প্ৰিয়জন ভগাব থামো বুৰু বুৰু নাম ভগাব থামো বুৰু বুৰু নাম ভাগৰুৱা দেহাম কালে কাঢ়ি নিলে সোণালী সপোন কালে কাঢ়ি নিলে সোণালী সপোন চকুলো মাথো বৈৰ অৱশেষ আজি উৰুঙা হৃদয় অৱশেষ আজি উৰুঙা হৃদয় স্মৃতি মাথো বৈৰ স্মৃতি মাথো বৈৰ কালে কাঢ়ি নিলে জিলিকি উঠিছে
তহঁতৰ জীৱনৰ অংকবোৰ খেলি মেলি হৈছে গভীৰ খেলি মেলি হৈছে অনিয়ম চালনিয়ম নিয়ম ভৱিষ্যত এধাৰ হ'ব তোৰ সংসাৰত খেলি মেলি হ'ব ধুমুহা আহিব পাৰে ধুমুহাই টচ কৰিব পাৰে তোৰ সংসাৰ হে ভগৱান গৌৰী মূৰ্খ ভগৱান তাইক অভিশাপ নিদিব ভগৱান তাই এইবোৰ একো নাজানে একো নুবুজে তাই একো নুবুজে মই সিহঁতক সংসাৰ পাতি দিম মই সিহঁতক শুধৰাই দিম বুকুৰ বিষত কান্দিছো জীৱনৰ অংকটো খেলি মেলি হৈ গৈছে বুকুৰ বিষত কান্দিছো নাকান্দিবা ঈশ্বৰৰ জীৱনৰ ভাণ্ডাৰটো শূন্য কৰি আমাৰ পৃথিৱীলৈ শূন্য ভাণ্ডাৰটো ভৰাবলৈ এই বিকাল আকাশত বহুত কিবা কিবি আছে ভৰাই ল'ব লাগিব নিজেই সময় থাকোঁতে যদি ভৰাবলৈ নাজানা তেনেহ'লে শূন্য হৈ থাকিব ঈশ্বৰে মোক কিমান কষ্ট কিয় দিলে ঈশ্বৰক অভিযোগ নকৰিবা বাবা ঈশ্বৰে কৈছে যিয়ে কৰে মোৰ ৰাস তাৰে কৰোঁ মই সৰ্বনাশ যদি তথাপিও নৰে মোৰ ৰাস মই তেওঁ ডাকৰো দাস এইজনে হ'ল ঈশ্বৰ আজি মোৰ কোনো নাই বাবা ঈশ্বৰক দেহমন সপি দিয়া চাবা এটা সুন্দৰ জীৱনে তোমাক পোৱালি লৈছে
শান্তি হ'বলৈ শিকিছোঁ পাহৰি গৈছোঁ আপোনাৰ প্ৰতি থকা মোৰ প্ৰচণ্ড খং আৰু ঘৃণাবোৰ আৰে মই কিন্তু পাহৰা নাই আৰু সেইকাৰণে মোৰ দুখ হজম নহয় আৰে কিমান বাৰ ক'ব লাগে হা কিমান বাৰ ক'ব লাগে আৰে মোৰ কাষলৈ নাহিবি কিমান বাৰে নকওঁ কিয় মই আহিমে আপোনাৰ কাষলৈ কাৰণ গৰ্ভত থকা সন্তানটোৰ কেৱল মোৰেই নহয় আপুনি তাৰ দেউতাক আৰু আপুনি যদি তাৰ দেউতাক হয় মই তাৰ মাক হৈ আপোনাৰ কাষলৈ আহিমে আৰে জন্ম হোৱাৰ আগতে যদি মই তাক হজম কৰি দিওঁ তেতিয়া ইমান নিজ কথা নক'ব মাক হ'ব মই মাক সন্তানৰ কাৰণে মাকবোৰ কেতিয়াবা বাঘিনীতকৈও হিংস্ৰ হ'ব পাৰে দ্বিতীয়বাৰ এই কথা ক'বলৈ গ'লে এই কি কৰিবি হা কি কৰিবি জানোৱাৰ বোৱাৰীয়ে কি কয় মই নাজানো কিন্তু মই কিন্তু কৰিম তোৰ দৰে পাখণ্ড এটাক বিষ খুৱাই মাৰিম আরে কর আরে তো করে দিও আরে এই টাইমে তো দিকে পুরো মানে ঘুরি পুরো কই আর তাকাই কর আরে কান দিবা মই যা বুহা কগুন মানুহে জানো ইমান সহ্য কৰিব পাৰে দেউতা ইয়ালৈ অহাৰ আগত বহুত বাৰ ভাবিছিলোঁ উপবিত্ৰ দেহটো লৈ থকাতকৈ মৰি যোৱাই ভাল নোৱাৰিলোঁ কিয় জানে নিষ্পাপ মোৰ গৰ্ভত থকা সন্তানটোৱেতো একো ভুল কৰা নাই তাক আন্ধাৰতে কিয় শেষ কৰোঁ লাজ মান অপমান সকলো বাদ দি মই মোৰ ক্ষীৰত সেন্দুৰ কণ বোলাই ল'লোঁ ইয়াৰ মূল্য তেওঁ নুবুজে দেউতা ময়ো তাক বহুত বুজাইছোঁ বোৱাৰী তোমাৰ দৰে এজনী লক্ষ্মী ছোৱালী পোৱাটো তাৰ ভাগ্যৰ কথা মোৰ বাবে কিন্তু বহুত দুৰ্ভাগ্যৰ কথা দেউতা ঘৰখনৰ তেজ পুতি হ'লোঁ সপোনৰ ঘৰখন ত্যাগ কৰিলোঁ মন মন্দিৰত পূজা কৰি থকা মনৰ দেৱতাজনক ত্যাগ কৰিলোঁ আৰু এতিয়া মই নিজৰ অস্তিত্বক ত্যাগ কৰিছোঁ নিজেই নাজানো আচলতে মই এই ঘৰখনৰ মূল বোৱাৰী পত্নী নে পুৱাৰ পৰা ৰাতি দুপৰলৈ যন্ত্ৰৰ দৰে কাম কৰা চাকৰণী ভাৰ্গৱৰ লগত কি তৰ্ক কৰিছিলা নাই মা একো তৰ্ক কৰা নাই সি মোক মিছাকৈ ক'ব নেকি দিনৰ দিনটোত ৰুমত শুই বহি কটাবলৈ মই তোমাৰ এখন ঘৰত ৰখা নাই বোৱাৰী গা বেয়া বোৱাৰীক ৰেষ্টত থাকিবলৈ মইহে কৈছিলোঁ তাই গা ভাল নে বেয়া সেয়া তুমি চাবলৈ ডক্তৰ নেকি এগৰাকী গৰ্ভৱতী মহিলাক ৰেষ্টত থাকিবলৈ অকল ডক্তৰে নকয় জ্ঞানমূলক বস্তু এটা যদি আছে তাক গুৰুত্ব দিয়াটো দৰকাৰ মোক দায়িত্ব কেনেকৈ শিকাব নালাগে হ'ব মা মনে মনে থাকক ঘৰৰ বোৱাৰী যেতিয়া যি কৰিব লাগে চব কৰিম কি বোৱাৰী মই আকৌ কথাবোৰ পাহৰি নাযাওঁ বোৱাৰী হোৱা যদি ইমানেই ইচ্ছা আছিল তাহলে তোমাক প্ৰথম বিচাৰি যাওঁতে ইয়েছ ক'ব লাগিছিল টকা দিহে বোৱাৰী কিনিছোঁ গতিকে আমাৰ ৰাঙলী স্থানতেই নাচিব লাগিব বোৱাৰী তুমি ভয় নকৰিবা মই আছোঁ তোমাৰ লগত বোৱাৰী অন্য ভয় মোৰ নাই দেউতা মাথো
বাবা শংকৰ নহয় সেয়া বাবা শংকৰ নহয় মোক টিকলি বুলি মৰম কৰা বাৰ গালি খাই ভাল পোৱা আমাৰ বৰ মৰমৰ অংকদা আজি বহুত দিন হ'ল তাক নেদেখা বা গুচি যোৱাৰ পিছৰ পৰাই কি আমাৰ ঘৰলৈ নোযোৱাই হ'ল ভাবকচোন মোক এতিয়া টিকলি বুলি কোনে মৰম কৰিব অংকদা 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 তোমালোকৰ শংকৰদা লাহে লাহে বাবা সকলোৱে সলনি হৈছে মই ইয়াক আশ্ৰয় দিছোঁ সেই যে ঘৰটো দেখিছা তাতে এখন আশ্ৰম খুলিছে নাম হৈছে বৃদ্ধাশ্ৰম অংকদা ইমান সলনি হ'ল ভালেই হ'ল অংকদাকো কথাটো ক'ব পাৰে অংকদা অংকদা কোন চাচোন মই কোন টিকলি তই কিয় আহিছ ইয়াত মন্দিৰত পূজা কৰিব আহিছোঁ এই মন্দিৰত পূজা কৰিলে বোলে ভগৱানে শুনে সেইকাৰণে মই পূজা কৰিব আহিছোঁ ফুৰা অহা নাই নেকি? নাই মই গাঁৱৰ মানুহৰ লগত মনে মনে আহিছোঁ মই এলৈ অহা বুলি গম পালে দেউতাই মোক মাৰিব কিয় মই বাহুৱে পূজা কৰিব আহিছোঁ কি জানো অংকদা বা বোলে ধুনীয়া ল'ৰা এটা জন্ম হৈছে মোৰ ভাগিনটো যাতে বহুত ভাল মানুহ হয় সেইকাৰণে পূজা কৰিব আহিছোঁ ভগৱানক বা কথাখিনি কৈ দিয়াচোন কম টিকলি কম ভগৱানক কৰজুৰি অনুৰোধ কৰি কম এটা অসুৰৰ ঔৰক্ষত জন্ম হ'লেও সি যাতে ভাল মানুহ হয় ভগৱানক জন্ম দি তাক আশীৰ্বাদ দিবলৈ কম এদিন দুদিন কৰি সিটো ডাঙৰ হৈ আহিবই মই আজি যাব লাগে মা তোমাৰ খালি হোষ্টেল 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 আৰে মই জনা হোৱাৰ পৰাই হোষ্টেলতে থাকিব দিছা যদি মই থাকি দিয়াচোন মই ঘৰতে আহ বাবা এতিয়া যোৱাগৈ যোৱা তাৰ পাছত আহিলে দুদিনমান থাকি যাবা তুমি ফাঁকি দিছা মা তুমি সদায় কোৱা তেনেকৈ বন্ধৰ দিনত মই ঘৰলৈ আহিব নাপাওঁ মোৰ বন্ধুৰ ঘৰত কথা বুলি কোৱা এইখন মোৰ ঘৰ নহয় নেকি ইয়াত কিয় মই থাকিব নোৱাৰোঁ তুমি আছা ককা আছে আইতা আছে দেউতা আছে তথাপিও মোক কিয় অকলশৰে ঘূৰি ৰাখিছা আছে বাবা এইখন ঘৰত তোৰ সকলো আছে তাৰ মাজতো যেন কিবা এটাৰ অভাৱ সেই অভাৱখিনিয়ে দেখুৱাব নিবিচাৰোঁ তোক সেয়েহে মোৰ কষ্ট হ'লেও মই তোক হোষ্টেলত ৰাখিছোঁ তই ভাল মানুহ হ'ব লাগিব ডাঙৰ মানুহ হ'ব লাগিব যা বাবা দেৰি হ'ব আজি নগ'লেও হ'ব দিয়া বোৱাৰী দেখিছানে ককা অঁ মায়ে মোক কেনেকৈ পঠাই আছে মাৰে আচলতে আপুনি মোক কিয় দুৰ্বল কৰিছে দেউতা যা বাবা তোৰ দেৰি হ'ব নহয় ককা আকৌ এবাৰ কোৱাচোন মাক অন্তত আজি থাকি যাওঁ মন তোৰ দেৰি হ'ব যা মোৰো মন যায় তোক মোৰ বুকুৰ মাজত খুৱাই ৰাখিবলৈ কাৰণ মই তোৰ মা মোৰো মন যায় সৰুতে আহাৰ মুঠি খুৱাই দিয়াই এতিয়াও খুৱাই দিবলৈ কাৰণ মই তোৰ মা যা বাবা যা দেৰি হ'ব অকুৰামি নকৰিবি যা বাবা
ল'ৰাটোৱে বৰ কষ্ট পাইছে বোৱাৰী। মোৰ জানো দেউতা, দাগিনীকৈ পঠাই দিলে সি বৰ কষ্ট পায়। তাতোতকৈ বেছি কষ্ট পাব সি দুদিন ঘৰত থাকি যেতিয়া দেউতাকে কৰা অত্যাচাৰখিনি দেখা পাব। আজি 20টা বছৰে মানুহজনে মোক অৱহেলাই কৰিলে, অত্যাচাৰে কৰিলে। সেইবোৰ মোৰ ল'ৰাক দেখুৱাব নিবিচাৰোঁ দেউতা। দেউতাকৰ স্বভাৱবোৰ যাতে কাৰ গালৈ বিয়পিব নোৱাৰে, তাৰ বাবে মোৰ কষ্ট হ'লেও সি আঁতৰতেই থাকক। মোৰো হয়তো আৰু বেছি দিন নাই বোৱাৰী। ভাবিছিলোঁ চকু মুদাৰ আগতে এই ঘৰখন অলপ সলনি হোৱা দেখিবলৈ পাম, কিন্তু নহ'ল। মই হাৰি গ'লোঁ বোৱাৰী। তুমি ভুগিছা নিজৰ স্বামীৰ অত্যাচাৰত, আৰু মই ভুগিছোঁ মোৰ পত্নীৰ অত্যাচাৰত। আচলতে কাক দুখিবা, নাৰী জাতিক নে পুৰুষ জাতিক? মানুহৰ যদি জ্ঞান বা বস্তুটো নাথাকে তেনেহ'লে কাকো ভাল বুলি ক'ব নোৱাৰিও বোৱাৰী। মৰাৰ আগতে এই নাতিটোৰ হাতত কোম্পানী চাবিটো অৰ্পণ কৰিব পাৰিলে মই বৰ শান্তি পাব বোৱাৰী। চাওঁতে চাওঁতে সিও বহুত ডাঙৰ হ'ল। কিবা এটা শেষ সিদ্ধান্ত অহা সময় হৈছে বোৱাৰী। ঠিকেই কৈছে দেউতা, সিদ্ধান্তৰ সময় হৈছে। ঠিক সময়তে আহি পাইছে আপুনি। মোক আজি এটা প্ৰশ্নৰ উত্তৰ লাগে। মোক আজি 20 বছৰে ঘিণ কৰি আহিছে, তাত মোৰ ক'ব লগা একো নাই। এগৰাকী পত্নী হৈ পতিৰ মৰমৰ পৰা বঞ্চিত হৈছোঁ, তাত মোৰ ক'ব লগা একো নাই। কিন্তু নিজৰ সন্তানক কিয় বঞ্চিত কৰিছে, কিয় ঘিণ কৰিছে তাক? ঘৰ মানুহৰ দৰে মুখত সোমাই লৈ কিয় ক'ব পৰা নাই যে মই তোৰ দেউতা? আরে কি এটা জানো? মানুহে কয় আরে গিৰিয়েকৰ ঘৰত 3টা মন নহওঁতেই সন্তান জন্ম দিয়ে ঘনেক ঘনেক। মানুহে কি কয় জানো? আরে চৰিত্ৰহীন মাইকী। আৰু সন্তানটোকো জাৰজ বুলিয়ে কয়। শুনিলে দেউতা, আপুনি পাৰিব আপোনাৰ সন্তানক জাৰজ বুলি ক'বলৈ? আচলতে আপোনাৰ সন্তানটো এটা পগলা সন্তান, কাৰণ পাগলেহে পাহৰি যায় সি কি কৰিছিল। নিজে কৰা এটা ঘৃণনীয় অপৰাধক গৰ্ভত সযতনে ৰাখি জন্ম দিয়াৰ পাছত নিজৰ দেউতাকে কৈছে সি জাৰজ, মই বোলে চৰিত্ৰহীন। আরে মোর এখন কই নাম না। আরে 20টা বছরে আরে মানুহবোৰে তাকে কৈ আহিছে। আৰু তোৰ সন্তানক তেনেকৈ আৰু গতিকে মই তহঁতক হজম কৰিব নোৱাৰো। ঐ কুলাঙ্গাৰ, মোৰ দেহত যদি শক্তি থাকিল হয় তোক এই মুহূৰ্তত টিঙুচেটি মাৰিলো হয়। আনুৰ কথা শুনি এই নিষ্পাপ ছোৱালীজনী ইমান দুখ দিছ। তোক ভগৱানে সময় নকৰা পিঠা।
এইকো চা এই শংকৰ এটি মন্দিৰৰ পূজাৰী এখন আশ্ৰমৰ গৰাকী মই মোক সকলো ত্যাগ কৰি মই এতিয়া মুক্ত সন্ন্যাসী ময়ো মায়ামক ত্যাগ কৰি আহিছোঁ কলৈ যাম কি কৰোঁ ভাবি থাকোঁতে এজনে এই আশ্ৰমখনৰ কথা ক'লে তোক লগ পাম বুলি ভবা নাছিলোঁ শংকৰ যদি অকণমান আশ্ৰয় পাওঁ পাবি নিশ্চয় পাবি শংকৰ এতিয়া নিৰাশ্ৰয় আশ্ৰয় মনৰ ভাগ্য চকুৰ চাল এদিন মই গৈছিলোঁ তোৰ ওচৰত আশ্ৰয় বিচাৰি আৰু আজি তই আহিছ মোৰ ওচৰত আশ্ৰয় বিচাৰি মোক তই কোনোদিন ক্ষমা নকৰিবি বুলি ভাবিছিলোঁ মোক দেখাৰ লগে লগে মোৰ মুখলৈ ঘৃণাত থৈ পেলাই দিবি বুলি ভাবিছিলোঁ কাৰণ মই বিশ্বাসঘাতকী মোৰ নিভাজ মৰমক মই গৌৰী এখন আশ্ৰম শান্তিৰ আশ্ৰম ইয়াত অশান্তিবোৰ দেখুৱাই নাথাকিবি দুখবোৰ দলিয়াই দে মায়াবোৰ দলিয়াই দে পাৰিবি পাৰিবি যদি পাৰ পবিত্ৰ মন এটা লৈ মোৰ ভিতৰলৈ যা বহুতো মা বাবাই ঈশ্বৰৰ আৰাধনা কৰি আছে সিহঁতৰ লগত তাতেই অলপ সুখ বিচাৰি ল'বি যা শংকৰ নহয় বাবা শংকৰ এতিয়াৰ পৰা মই তোৰ বাবে বাবা শংকৰ আৰু তই হলি মা গৌৰী কিয় বাবা কিয় কিয় মাক ৰাখিব নোৱাৰিলা তোমালোকে কোনদিনে কন্দা মই দেখা নাছিলোঁ মাক হোষ্টেলত গৈ মাৰ মোৰ ওচৰত ভোকে কান্দিছে দেউতাক পাৰে মানে হৈ যাবিছে অলপ ধৈৰ্য ৰচনা বোপা কেনেকৈ ধৈৰ্য ধৰিম মই মা এখন বৃদ্ধাশ্ৰমত থাকিব আৰু মই ইয়াত ধৈৰ্য ধৰি থাকিম আশ্ৰম বৃদ্ধাশ্ৰম মোক পঢ়া শুনা কৰিবলৈ গৈ মা এখন বৃদ্ধাশ্ৰমলৈ গৈছে মাৰক আমি লৈ আহিব লাগিব নাহে মাও ইয়ালৈ কেতিয়াও নাহে 2 বছৰ হোষ্টেলতে থাকি মোক পঢ়া শুনা কৰিবলৈ কৈছে তাৰ পাছত বোলে মোৰ কিবা এটা ব্যৱস্থা কৰি দিব নকওঁ মই মাৰ আশ্ৰয় যদি বৃদ্ধাশ্ৰয় হয় মোৰ আশ্ৰয় ক'ত তোৰ মাজত মই আইতা মোৰ কাষলৈ আহ বহুত ভুল কৰিলোঁ জীৱনত তোক অনাথ কৰি আৰু এটা ভুল নকৰোঁ যিমানে বৃদ্ধ হৈ আহিছোঁ সিমানে কথাবোৰ বুজিব পৰা হৈ আহিছোঁ অহংকাৰে শেষ সময়ত শান্তি দিব নোৱাৰে বাসৱী তুমি হঠাৎ সলনি হৈছোঁ আমাৰ এই বংশৰ তেজটো জীয়াই ৰাখিবলৈ মই সলনি হ'বই লাগিব গাছ খাই খাই ভাৰতত আজি পাগলৰ দৰে হৈ পৰি আজিকালি কিবোৰ ভাল ব্যৱহাৰেই নকৰে এটা পাগল সন্তানক বুকুত লৈ জীয়াই থকাতকৈ মই মোৰ সুস্থ নাতিটোক বুকুত ল'লেহে শান্তি পাওঁ মই তোক এটা বস্তু দিম কি আইতা তোৰ ককাই এদিন তুলি দিয়াৰ দৰে এই বাসৱী ষ্টীল কোম্পানীৰ চাৰিটাটো তোৰ হাতত দিম তোমাৰ কিন্তু বিচাৰ মই মানিছোঁ গৃহ যুদ্ধত ভাগৰুৱা সৈনিকে আজি যুদ্ধ জয় কৰিছে তোমাৰ ওচৰত শতকোটি প্ৰণিপাত প্ৰভু শতকোটি প্ৰণিপাত তোৰ মুখৰ পৰা যেতিয়া শুনিছিলোঁ তোৰ আইতাৰে কোম্পানীৰ চাবি কাঠি তোৰ হাতত দিছে সেই অহংকাৰী মানুহজনীক মই ক্ষমা কৰিছিলোঁ
কিন্তু তোৰ দেউতাৰ সেই পাখণ্ডটোক মই কিয় ক্ষমা কৰিম? মোৰ শেষ ইচ্ছা পূৰণ কৰাৰ সময় আহিছে। হাতত একুৰা জুই লৈ সাতবাৰ চিতাৰ কাষত